তো আমার সিদ্ধান্ত সমাজৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তৰ বাহিৰে যদি ব্যক্তিগতভাৱে নিজৰ ইচ্ছাত কোনোবাই তেতিয়াহ'লে আজিৰ আমাৰ সিদ্ধান্ত মৰ্মে বালাসী সমাজ ইয়াৰ বাবে দায়ী নহ'ব। নিজৰ দায়িত্ব নিজে ল'ব লাগিব। আমাৰ সমাজৰ চূড়ান্ত সিদ্ধান্ত এইবাৰ আমি কুরবানি দিয়াৰ পৰা বিৰত থাকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তো আমি এটাই আহ্বান জনাম, কাৰণ কোনো বাধ্যবাধকতা আমি আমাৰ ইমাম সাহাবৰ লগত আলাপ আলোচনা কৰিলোঁ, এনেকুৱা কোনো বাধ্যবাধকতা নাই। গতিকে যিটো লৈ আমাৰ সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয়, আমাৰ সমাজৰ ভাতৃত্ববোধ নষ্ট কৰে, আমি একেলগে হিন্দু মুছলিম সবে একত্ৰিতভাৱে একেলগে বসবাস কৰোঁ, একেলগে একে সমাজত একে বজাৰত একে চকত বসবাস কৰোঁ। সেইবাবে আমাৰ যোৱা পৰহি আমি ধুবুৰী জিলা প্ৰশাসনৰ লগত ধুবুৰী মাৰ্কাজ তথা ধুবুৰী ঈদগাহ কমিটি বিভিন্ন ঈদগাহ কমিটিৰ লগত আলোচনা কৰিছে। তেখেতসকলেও এটা সিদ্ধান্তত আহিছে এইটো। সেইকাৰণে সেই সিদ্ধান্তৰ লগত আমিও নিজে চিন্তা ভাৱনা কৰিলোঁ যে না, এই সিদ্ধান্ত মৰ্মে সঠিক এটা সিদ্ধান্ত লৈছে, আমাৰ সমাজেও সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন। আৰু অত্ৰ এলেকাৰ ৰাইজক যাতে এই নিয়মৰ মাজেৰে চলে, আৰু সকলো ৰাইজে মই ভাবোঁ এই সিদ্ধান্ত প্ৰত্যেকটো সমাজে লোৱা দৰকাৰ। কাৰণ আমি এইটো লৈ বিভেদৰ সৃষ্টি কৰিব নোৱাৰোঁ, আমি সকলে একত্ৰিতভাৱে চলিব লাগিব। যেটো চৰকাৰী সিদ্ধান্ত লৈছে, আমাৰ ধৰ্মীয় ৰীতি নীতি হিচাপে কোৰবানি দিব লাগে, ছাগলী বা ভেড়া দিব লাগে। আৰু ৰাইজে যাতে, আমাৰ সমাজত 400 ঘৰ মানুহ আছে, গোটেইখিনি মানুহক আমাৰ তৰফৰ পৰা এটাই অনুৰোধ, কোনো ধৰণৰ যাতে বেমাজালি নহয়। কোনোবাই যদি জোৰ জবস্তি কৰি সেইটো তাৰ নিজৰ দায়িত্ব থাকিব, কিন্তু আমি সেই দায়ভাৰ নলওঁ সমাজৰ তৰফৰ পৰা। আমাৰ কমিটিয়ে যেটো সিদ্ধান্ত লৈছে যে ছাগলী ভেড়া এই সিদ্ধান্ত সমাজৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তৰ বাহিৰে যদি ব্যক্তিগতভাৱে নিজৰ ইচ্ছাত কোনোবাই তেতিয়াহ'লে আজিৰ আমাৰ সিদ্ধান্ত মৰ্মে বালাসী সমাজ ইয়াৰ বাবে দায়ী নহ'ব। নিজৰ দায়িত্ব নিজে ল'ব লাগিব। আমাৰ সমাজৰ চূড়ান্ত সিদ্ধান্ত এইবাৰ আমি কুরবানি দিয়াৰ পৰা বিৰত থাকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তো আমি এটাই আহ্বান জনাম, কাৰণ কোনো বাধ্যবাধকতা আমি আমাৰ ইমাম সাহাবৰ লগত আলাপ আলোচনা কৰিলোঁ, এনেকুৱা কোনো বাধ্যবাধকতা নাই। গতিকে যিটো লৈ আমাৰ সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয়, আমাৰ সমাজৰ ভাতৃত্ববোধ নষ্ট কৰে, আমি একেলগে হিন্দু মুছলিম সবে একত্ৰিতভাৱে একেলগে বসবাস কৰোঁ, একেলগে একে সমাজত একে বজাৰত একে চকত বসবাস কৰোঁ। সেইবাবে আমাৰ যোৱা পৰহি আমি ধুবুৰী জিলা প্ৰশাসনৰ লগত ধুবুৰী মাৰ্কাজ তথা ধুবুৰী ঈদগাহ কমিটি বিভিন্ন ঈদগাহ কমিটিৰ লগত আলোচনা কৰিছে। তেখেতসকলেও এটা সিদ্ধান্তত আহিছে এইটো। সেইকাৰণে সেই সিদ্ধান্তৰ লগত আমিও নিজে চিন্তা ভাৱনা কৰিলোঁ যে না, এই সিদ্ধান্ত মৰ্মে সঠিক এটা সিদ্ধান্ত লৈছে, আমাৰ সমাজেও সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন। আৰু অত্ৰ এলেকাৰ ৰাইজক যাতে এই নিয়মৰ মাজেৰে চলে, আৰু সকলো ৰাইজে মই ভাবোঁ এই সিদ্ধান্ত প্ৰত্যেকটো সমাজে লোৱা দৰকাৰ। কাৰণ আমি এইটো লৈ বিভেদৰ সৃষ্টি কৰিব নোৱাৰোঁ, আমি সকলে একত্ৰিতভাৱে চলিব লাগিব। যেটো চৰকাৰী সিদ্ধান্ত লৈছে, আমাৰ ধৰ্মীয় ৰীতি নীতি হিচাপে কোৰবানি দিব লাগে, ছাগলী বা ভেড়া দিব লাগে। আৰু ৰাইজে যাতে, আমাৰ সমাজত 400 ঘৰ মানুহ আছে, গোটেইখিনি মানুহক আমাৰ তৰফৰ পৰা এটাই অনুৰোধ, কোনো ধৰণৰ যাতে বেমাজালি নহয়। কোনোবাই যদি জোৰ জবস্তি কৰি সেইটো তাৰ নিজৰ দায়িত্ব থাকিব, কিন্তু আমি সেই দায়ভাৰ নলওঁ সমাজৰ তৰফৰ পৰা। আমাৰ কমিটিয়ে যেটো সিদ্ধান্ত লৈছে যে ছাগলী ভেড়া এই